আৰু বাংলাদেশীৰ পক্ষত অসমৰ খিলঞ্জীয়া মানুহ নাই। আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব। প্ৰত্যেক বাংলাদেশী কি আমি জনাই দিছো, প্ৰতি কোবৰ হিচাপ হ'ব। আপুনি যে উৰিয়াম ঘাটক লৈ ফেচবুক পোষ্ট এটা কৰিছে আৰু উৰিয়াম ঘাটক লৈ সকলো খিলঞ্জীয়াক একত্ৰিত হবলৈ আপুনি আহ্বান জনাইছে, এই সন্দৰ্ভত কি ক'ব বিচাৰিব আপোনাৰ? নিশ্চয়কৈ সকলো খিলঞ্জীয়া মানুহ একত্ৰিত হ'ব লাগিব। আজি আমাৰ জাতি যাওঁ যাওঁ, আজি ইমানখিনি বাংলাদেশী উৰিয়াম ঘাটৰ দৰে জেগাত উজনি অসমত সোমাইছে, তাৰ বাবে উজনি অসমৰ ৰাইজ, উজনি অসমৰ খিলঞ্জীয়া আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু যদি চৰকাৰে উচ্ছেদ নকৰে আমি নিজাববীয়া সিদ্ধান্ত ল'ম, আৰু আমি নিজাববীয়া সিদ্ধান্ত ল'লে তাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি বাংলাদেশীয়ে অসম পুলিচক মাৰিব পৰা হৈছে অসমত। আমাৰ খিলঞ্জীয়া আমাৰ যিখিনি পুলিচ বিষয়া আছে, সেই সৰু সৰু ল'ৰাখিনি সিহঁতি মাৰিছে সেইদিনা, আৰু এইবিলাকৰতো হিচাপ হ'ব। আৰু প্ৰতি কোবৰ হিচাপ হ'ব বাংলাদেশীৰ লগত, প্ৰত্যেক কোবৰ হিচাপ হ'ব। আৰু এই হিচাপৰ বাবে সকলো অবৈধ বাংলাদেশী সাজু থাকক, এই হিচাপ অসমৰ খিলঞ্জীয়া জনগণে ল'ব। মাৰপিটৰ হিচাপ আকৌ মাৰপিটেৰে হ'ব নেকি? নিশ্চয়কৈ নিশ্চয়কৈ। আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু হিচাপ হ'ব, প্ৰতি কোবৰ হিচাপ হ'ব। সেইটো স্পষ্টকে জনাই দিয়া হৈছে। প্ৰত্যেক বাংলাদেশী কি আমি জনাই দিছো, প্ৰতি কোবৰ হিচাপ হ'ব। হয়, আৰু উচ্ছেদ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে এতিয়া, কিন্তু উচ্ছেদক লৈ এক প্ৰকাৰে ৰাজনীতি হোৱা বুলিও কৈছে। একাংশই দাবী কৰিছে যে সংখ্যালঘু মানুহবোৰ চাইহে এতিয়া উচ্ছেদ চলি আছে। এইটো কথাৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? এতিয়া বাংলাদেশী উচ্ছেদ চলি আছে, চলিব লাগিব। এইটো ৰাজনীতিৰ ঊৰ্ধত যাব লাগিব। কোনোবাই ভোট বেংকৰ কাৰণে এনেকুৱা ধৰণৰ তাচ্ছিল্যমূলক কথা ক'ব, এইবিলাক কথা সহ্য কৰা নহ'ব। প্ৰথম জাতি, তাৰ পিছত ৰাজনীতি। প্ৰথম খিলঞ্জীয়া মানুহ সুৰক্ষিত হ'ব লাগিব, তাৰ পিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব। হয়, এই যিটো উচ্ছেদ চলি আছে সেইটোৰ সমৰ্থনত আছে আপোনালোক? খিলঞ্জীয়া মানুহ উচ্ছেদৰ সমৰ্থনত আছে। খিলঞ্জীয়া মানুহ বাংলাদেশীৰ পক্ষত নাই। বাংলাদেশীৰ গালত আমি চুমা দিবলৈও নাই। আৰু বাংলাদেশীৰ পক্ষত অসমৰ খিলঞ্জীয়া মানুহ নাই। আৰু যিকেইটা দালালে কৰি আছে, সেই দালালকেইটাক আমি কৈছো যে ৰাজনীতিৰ ঊৰ্ধত গৈ প্ৰথম জাতি বচোৱা সংগ্ৰামত সকলো ব্ৰতী হওক। কিন্তু এতিয়া সকলো সজাগ হৈ পৰিছে। কিন্তু যেতিয়া 500 ঘৰ লোকে সেই ঠাই টুকুৰা দখল কৰিছিল, তেতিয়া কাৰো চকুত নপৰিল নেকি বা কোনো গম নাপালে নেকি? কেনেকৈ তেওঁলোকে কৰিব পাৰিব? এইটো আগৰ চৰকাৰৰ দিনত এইবিলাক এটা প্ৰক্ৰিয়া চলিছিলে। কিন্তু এটা কথা, 500 ঘৰ মানুহ উচ্ছেদ কৰি দিবলৈ বীৰ লাচিত সেনা অসমক 1 ঘণ্টা সময়ৰ প্ৰয়োজন নাই। 10 মিনিটত খালী কৰি দিম। খালী মাত্ৰ তাত কোনো ধৰণৰ আমাক বাধা দিব নালাগিব। বীৰ লাচিত সেনাৰ হাতত উচ্ছেদৰ গোটেইখিনি দায়িত্ব এৰি দিলেই হ'ল। এৰি দিলে হয়। আৰু মই পুনৰবাৰ কৈছো, প্ৰতি কোবৰ হিচাপ হ'ব। আপুনি যে উৰিয়াম ঘাটক লৈ ফেচবুক পোষ্ট এটা কৰিছে আৰু উৰিয়াম ঘাটক লৈ সকলো খিলঞ্জীয়াক একত্ৰিত হবলৈ আপুনি আহ্বান জনাইছে, এই সন্দৰ্ভত কি ক'ব বিচাৰিব আপোনাৰ? নিশ্চয়কৈ সকলো খিলঞ্জীয়া মানুহ একত্ৰিত হ'ব লাগিব। আজি আমাৰ জাতি যাওঁ যাওঁ, আজি ইমানখিনি বাংলাদেশী উৰিয়াম ঘাটৰ দৰে জেগাত উজনি অসমত সোমাইছে, তাৰ বাবে উজনি অসমৰ ৰাইজ, উজনি অসমৰ খিলঞ্জীয়া আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু যদি চৰকাৰে উচ্ছেদ নকৰে আমি নিজাববীয়া